Hello friends, IQ Machineৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি জিকেৰ প্ৰথম কুৱেশ্যনটো হ'ল হু ইজ ক্ৰেডিটেড উইথ ইনভেণ্টিং দ্য ৰিফ্লেক্টিং টেলিস্কোপ? কোনে প্ৰতিফলিত দূৰবীন উদ্ভাৱনৰ কৃতিত্ব লাভ কৰিছিল? অপশ্যন এত দিয়া আছে আইজাক নিউটন, অপশ্যন বিত দিয়া আছে এলবাৰ্ট আইনষ্টাইন, অপশ্যন চিত দিয়া আছে আলেকজেণ্ডাৰ ফ্লেমিং আৰু অপশ্যন ডিত দিয়া আছে মেৰী কিউৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আইজাক নিউটনে টেলিস্কোপ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটোত দিয়া আছে হুৱেন ৱাজ ফৰেষ্ট কনজাৰ্ভেশ্যন এমেণ্ডমেণ্ট বিল ইণ্ট্ৰডিউচড ইন দ্য লোকসভা? লোকসভাত কেতিয়া বন সংৰক্ষণ সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিলে? অপশ্যন এত দিয়া আছে 22 এপ্ৰিল 2023, অপশ্যন বিত দিয়া আছে 20 ছেপ্টেম্বৰ 2023, অপশ্যন চিত দিয়া আছে 29 মাৰ্চ 2023 আৰু অপশ্যন ডিত দিয়া আছে 5 ফেব্ৰুৱাৰী 2023। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 29 মাৰ্চ 2023। 29 মাৰ্চৰ 2023 তাৰিখে ফৰেষ্ট কনজাৰ্ভেশ্যন এমেণ্ডমেণ্ট বিল উত্থাপন কৰা হৈছিলে। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে সংগীত নাটক একাডেমী এৱাৰ্ড উইনাৰ দীপক মজুমদাৰ ইজ এন এক্সপনেণ্ট অফ সংগীত নাটক একাডেমীৰ বঁটা বিজয়ী দীপক মজুমদাৰৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল। অপশ্যন এত দিয়া আছে কুচিপুড়ি, অপশ্যন বিত দিয়া আছে ভাৰতনাট্যম, অপশ্যন চিত দিয়া আছে মণিপুৰী আৰু অপশ্যন ডিত দিয়া আছে সত্ৰীয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিত ভাৰতনাট্যমত প্ৰতিদ্বন্দ্বিতা কৰি দীপক মজুমদাৰে সংগীত নাটক একাডেমী বঁটা পাবলৈ সক্ষম হৈছিলে। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে জাতীয় ইজ দ্য মেইন ডেন্স ফ্ৰম অফ হুইচ ষ্টেট? জাতীয় হৈছে কোন ৰাজ্যৰ মূল নৃত্য? অপশ্যন এত দিয়া আছে হিমাচল প্ৰদেশ, অপশ্যন বিত দিয়া আছে বিহাৰ, অপশ্যন চিত দিয়া আছে গুজৰাট আৰু অপশ্যন ডিত দিয়া আছে উত্তৰ প্ৰদেশ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, উত্তৰ প্ৰদেশৰ জাতীয় হৈছে মূল নৃত্য। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে হাউ মেনি কাণ্ট্ৰিজ পাৰ্টিচিপেটেড ইন দ্য 2016 চাউথ এছিয়ান গেমছ? 2016 চনৰ দক্ষিণ এছিয়াৰ খেলত কিমান দেশে অংশগ্ৰহণ কৰিছিল? অপশ্যন এত 6, অপশ্যন বিত 5, অপশ্যন চিত 8 আৰু অপশ্যন ডিত 7। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন 8, অপশ্যন চি 8খন দেশে 2016 চনত চাউথ এছিয়ান গেমছত পাৰ্টিচিপেট কৰিছিলে। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে উইথ হুইচ স্পৰ্ট ইজ দ্য বাৰ্ডন ট্ৰফি এছ'চিয়েটেড? বাৰ্ডন ট্ৰফি তলৰ কি খেলৰ সৈতে জড়িত? অপশ্যন এত বক্সিং, অপশ্যন বিত দিয়া আছে পাৱাৰ লিফটিং, অপশ্যন চিত দিয়া আছে ৰেচলিং আৰু অপশ্যন ডিত দিয়া আছে ৱেইট লিফটিং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ৱেইট লিফটিং। বাৰ্ডন ট্ৰফি ৱেইট লিফটিঙৰ সৈতে জড়িত। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে ইন হুইচ ইয়াৰ ডিড ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এজিউম অফিচ এজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? কোনটো বছৰত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল? অপশ্যন এত দিয়া আছে 1952, অপশ্যন বিত দিয়া আছে 1995, অপশ্যন চিত দিয়া আছে 1990 আৰু অপশ্যন ডিত দিয়া আছে 1991। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1952। 1952 চনত সৰ্বপল্লী ৰাধাকৃষ্ণনে প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰাণী কৰ্ণা ৱাজ এৱাৰ্ডেড দ্য সংগীত নাটক একাডেমী 1996 ফৰ হাৰ কণ্ট্ৰিবিউশ্যন টু? কি ক্ষেত্ৰত ৰাণী কৰ্ণাক সংগীত নাটক একাডেমী 1996 চনৰ বঁটাৰে সন্মানিত কৰা হৈছিল? অপশ্যন এত দিয়া আছে অডিচি, অপশ্যন বিত দিয়া আছে কুচিপুড়ি, অপশ্যন চিত দিয়া আছে কথাকলি আৰু অপশ্যন ডিত দিয়া আছে কথক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কথক। কথকৰ বাবে ৰাণী কৰ্ণাক সংগীত নাটক একাডেমী প্ৰদান কৰা হৈছিলে। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে দ্য ত্ৰিম্বকেশ্বৰ টেম্পল হুইচ ইজ চিটুৱেটেড ইন নাছিক মহাৰাষ্ট্ৰ ৱাজ বিল্ড বাই? ত্ৰিম্বকেশ্বৰ মন্দিৰ যিটো নাছিকৰ মহাৰাষ্ট্ৰত অৱস্থিত কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে? অপশ্যন এত দিয়া আছে শিৱাজী, অপশ্যন বিত দিয়া আছে মহাৰাণা প্ৰতাপ, অপশ্যন চিত দিয়া আছে বালাজী বাজিৰাও আৰু অপশ্যন ডিত দিয়া আছে মহাৰাণা গংগা সিং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বালাজী বাজিৰাওৱে মহাৰাষ্ট্ৰত অৱস্থিত ত্ৰিম্বকেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিলে। 10 নম্বৰ কুৱেশ্যনটোত দিয়া আছে ছাৰ গাৰফিল্ড ছবাৰ্ছ ট্ৰফি ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইভেণ্ট? ছাৰ গাৰফিল্ড ছবাৰ্ছ ট্ৰফি তলৰ কোনটো ক্ৰীড়া অনুষ্ঠানৰ সৈতে জড়িত? অপশ্যন এত দিয়া আছে ফুটবল, অপশ্যন বিত দিয়া আছে ক্ৰিকেট, অপশ্যন চিত দিয়া আছে টেনিছ, অপশ্যন ডিত দিয়া আছে হকী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ক্ৰিকেট। ছাৰ গাৰফিল্ড ছবাৰ্ছ ট্ৰফি ক্ৰিকেটৰ সৈতে জড়িত। 11 নম্বৰ কুৱেশ্যনটোত দিয়া আছে
Which article of the Indian Constitution mentioned that any person to become the President of India has to be a citizen of India? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে যে যিকোনো ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ হ'লে ভাৰতৰ নাগৰিক হ'ব লাগিব? অপশ্যন এ দিয়া আছে আৰ্টিকেল 59, অপশ্যন বি দিয়া আছে আৰ্টিকেল 51, অপশ্যন চি দিয়া আছে আৰ্টিকেল 60 আৰু অপশ্যন ডি দিয়া আছে আৰ্টিকেল 58। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আৰ্টিকেল 58। 12 নম্বৰ কুৱেশ্যনটো দিয়া আছে ইন উইচ ইয়াৰ ৱাজ আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনা লঞ্চ? কোনটো বছৰত আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনা আৰম্ভ কৰা হৈছিলে? অপশ্যন এ দিয়া আছে 2018, অপশ্যন বি দিয়া আছে 2020, অপশ্যন চি দিয়া আছে 2017 আৰু অপশ্যন ডি দিয়া আছে 2019। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2020 তাৰিখে 2020 চনৰ আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনা আৰম্ভ কৰা হৈছিলে। 13 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হোৱাট ইজ দ্য ডিউৰেশ্যন অফ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা? প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ সময়সীমা কিমান? অপশ্যন এ দিয়া আছে 10 বছৰ, অপশ্যন বি দিয়া আছে 3 বছৰ, অপশ্যন চি দিয়া আছে 7 বছৰ আৰু অপশ্যন ডি দিয়া আছে 5 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 5 years। 5 বছৰ প্ৰধানমন্ত্ৰী মৎস্য যোজনাৰ সময়সীমা। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে সংস্কৃত কলেজ অফ বেনাৰস ৱাজ ফাউণ্ডেড বাই বেনাৰসৰ সংস্কৃত মহাবিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ দিয়া আছে জনাথন ডানকেন, অপশ্যন বি দিয়া আছে উইলিয়াম জেমছ, অপশ্যন চি দিয়া আছে জেমছ মিল আৰু অপশ্যন ডি দিয়া আছে থমাছ মুনৰো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জনাথন ডানকেনে বেনাৰসৰ সংস্কৃত মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে মৎস্য ইজ এ ৰিলিজিয়াছ ফেষ্টিভেল চেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেট? মৎস্য হৈছে তলৰ কোনখন ৰাজ্যত পালন কৰা এক ধৰ্মীয় উৎসৱ? অপশ্যন এ দিয়া আছে হিমাচল প্ৰদেশ, অপশ্যন বি দিয়া আছে মিজোৰাম, অপশ্যন চি দিয়া আছে ছত্তীশগড় আৰু অপশ্যন ডি দিয়া আছে নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নাগালেণ্ড। মৎস্য হৈছে নাগালেণ্ডৰ পালন কৰা এক ধৰ্মীয় উৎসৱ। 16 নম্বৰ কুৱেশ্যনটোত দিয়া আছে কথাচৰিত সাগৰা এ কালেকশ্যন অফ ষ্টৰিজ ৱাজ ৰিটেন ইন উইচ অফ দ্য ফলোইং লেংগুৱেজেছ? কথাচৰিত সাগৰ গল্প সংকলন তলত দিয়া ভাষাৰ কোনটো ভাষাত লিখা হৈছিলে? অপশ্যন এ দিয়া আছে পালি, অপশ্যন বি দিয়া আছে প্ৰাকৃত, অপশ্যন চি দিয়া আছে পাৰ্চিয়ান আৰু অপশ্যন ডি দিয়া আছে সংস্কৃত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি সংস্কৃতত। কথাচৰিত সাগৰ সংস্কৃতত লিখা হৈছিল। 17 নম্বৰ কুৱেশ্যনত দিয়া আছে দ্য লোকেশ্যন অফ ধামেক স্তূপা ইজ? ধামেক স্তূপৰ স্থান হ'ল অপশ্যন এ দিয়া আছে শ্ৰাৱস্তি, অপশ্যন বি দিয়া আছে কুশীনগৰ, অপশ্যন চি দিয়া আছে বোধগয়া আৰু অপশ্যন ডি দিয়া আছে সাৰনাথ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি সাৰনাথ। সাৰনাথত ধামেক স্তূপা অৱস্থিত। 18 নম্বৰ কুৱেশ্যনত দিয়া আছে হোৱাট ইজ দ্য গ্ৰথ ৰেট অফ পপুলেশ্যন অফ ইণ্ডিয়া এজ পাৰ চেঞ্চাছ 2011? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান? অপশ্যন এ দিয়া আছে 0.2154, অপশ্যন বি দিয়া আছে 0.1894, অপশ্যন চি দিয়া আছে 0.1764 আৰু অপশ্যন ডি দিয়া আছে 0.2164। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 0.1764 হৈছে গ্ৰথ অফ ৰেট। 19 নম্বৰ কুৱেশ্যনটোত দিয়া আছে আলা ৰেখা ৱাজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং মিউজিকেল ইনষ্ট্ৰুমেণ্ট? আলা ৰেখা তলৰ কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত আছিল? চিটাৰ, অপশ্যন বি তবলা, অপশ্যন চি চেহনাই আৰু অপশ্যন ডি চাৰদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তবলা। আলা ৰেখা তবলাৰ সৈতে জড়িত আছিলে। আজিৰ শেষৰটো কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনত দিয়া আছে চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন? চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন এ দিয়া আছে মেঘালয়, অপশ্যন ডি দিয়া আছে জম্মু এণ্ড কাশ্মীৰ আৰু অপশ্যন চি দিয়া আছে ৰাজস্থান, অপশ্যন ডি দিয়া আছে কেৰেলা। ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, লগতে লাইক শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিব। থেংক ইউ।